নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিতৌ ৰাতিপুৱা এইটো চেনেলত চাবলৈ পায়। তো বন্ধু বান্ধৱীসকল পুৰা জেনুইন খবৰ গোটেই ভাৰতবৰ্ষৰ খবৰ আপোনালোকক দিবলৈ ট্ৰাই কৰোঁ। তাৰ লগে লগে ভাৰতৰ বাহিৰৰ খবৰো যদি আপোনালোকৰ কাৰণে ইনফৰমেটিভ থাকে জানিবলগীয়া থাকে তো সেইবিলাকো আপোনালোকৰ কাৰণে যুগুত কৰি আনো। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ আপোনালোক সকলোৰে কাৰণে বিৰাটেই এটা ইম্পৰ্টেণ্ট খবৰ ওলাইছে। বিশেষকৈ যিসকল লোকৰ নেকি গাড়ী মটৰ আছে তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ ঘোষণা কৰিছে। অসম চৰকাৰে কৈছে যে 1 মে তাৰিখৰ পৰা 28 মে তাৰিখ পৰ্যন্ত অসম চৰকাৰে জনসেৱা আৰম্ভ কৰি দিছে। আপোনালোকৰ যদি গাড়ী মটৰৰ লগত জড়িত কিবা কাম কাজ থাকে আপোনালোকে 1 মে তাৰিখৰ পৰা 28 মে পৰ্যন্ত সকলোবিলাক তৎকালীনভাৱে কৰিব পাৰিব বুলি জনাইছে। আপোনাৰ লাইসেন্স যদি বনাব লগা আছে ঘৰতে বহি তৎকালীনভাৱে কৰিব পাৰিব। আপোনালোকৰ গাড়ী মটৰৰ অন্যান্য কাম যদি আছে সকলোবিলাক আপোনালোকে ঘৰতে বহি তৎকালীনভাৱে মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে কৰিব পাৰিব। এতিয়া লাইসেন্স ডাইৰেক্ট লাইসেন্সে দি দিয়ে নে আপোনালোকক লাৰ্নাৰখন দিয়ে সেইটো কথা নাজানো, কিন্তু চৰকাৰে কৈছে যে সকলোবিলাক কাম কাজ আপোনালোকে 1 মেৰ পৰা 28 মেৰ ভিতৰত ঘৰতে বহি কৰিব পাৰিব। জনসেৱা আৰম্ভ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু যদি অকল লাৰ্নাৰ লাইসেন্সখন দিয়ে তেন্তে লাৰ্নাৰ লাইসেন্সখনটো এতিয়াও পোৱা যায় ঘৰতে বহি, নে কি কয় আপোনালোকে? বাকি লাইসেন্সখন যদি দি দিয়ে আপোনালোকে এপ্লাই কৰি চাওক, কি ঠিক লাইসেন্সখন দি দিব পাৰে আপোনালোকক, নে কি কয়? তো বন্ধু বান্ধৱীসকল গতিকে আপোনালোকে এপ্লাই কৰিবলৈ নাপাহৰিব। সেৱা সেতুৰ অফিচিয়েল ৱেবছাইট বা এম পৰিবহনৰ অফিচিয়েল ৱেবছাইটত সকলোবিলাক কাম কাজ আপোনালোকে ঘৰতে বহি কৰিব পাৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ মানে 2024 চনত হয়তো আমি নিতৌ ব্যৱহাৰ কৰি থকা আটা ময়দা বিস্কিট এইবিলাকৰ দামটি অকণমান বৃদ্ধি পাব পাৰে বুলি জনাইছে। কিয় বাৰু জানেনে? কাৰণ এইবাৰ আমাৰ ভাৰতবৰ্ষত ঘেঁহুৰ খেতিৰ সংখ্যাটো কমি গৈছে। এতিয়া ঘেঁহুৰ পৰা কি হয়? আটা হয়, ঘেঁহুৰ পৰা ময়দা হয়, ঘেঁহুৰ পৰাই অন্যান্য বিস্কিট বা অন্যান্য সা সামগ্ৰীবিলাক প্ৰস্তুত কৰা হয়। যেতিয়া নেকি ঘেঁহুৰ উৎপাদনটো কমি যাব তেতিয়া কি হ'ব? সেইবিলাক বস্তু যিবিলাক বস্তু নেকি ঘেঁহুৰ পৰা নিৰ্মিত সেই বস্তুবিলাকৰ দামটো অটোমেটিক্যালি বাঢ়ি যাব, নে কি কয় আপোনালোকে? কাৰণ চাওক আপোনালোকৰ ঘৰত যেনিবা আপোনালোকে ধান খেতি আপোনালোকক প্ৰয়োজন হয়, গোটেই বছৰটোত যেনিবা আপোনালোকক চাউল প্ৰয়োজন হয় 2 কুইণ্টেলৰ, আৰু আপোনালোকে সেই পৰিমাণে যেনিবা খেতি কৰে 2 কুইণ্টেল ধানৰ প্ৰয়োজন হয়, সেই পৰিমাণে খেতি কৰে। কেতিয়াবা যদি কিবা কাৰণত আপোনালোকে কেৱল 1 কুইণ্টেল ধানৰ খেতি কৰে তেতিয়া বাকি 1 কুইণ্টেলটো আপোনালোকে কিনিব লাগিব আপোনালোকে খাবৰ কাৰণে। ঠিক তেনেকুৱা ধৰণৰে কথা আমাৰ ভাৰতবৰ্ষত এইবাৰ প্ৰায় 11% ঘেঁহুৰ খেতি কমিছে বুলি জনাইছে আমাৰ ভাৰত চৰকাৰে কৃষকৰ পৰা প্ৰায় 194 লাখ মেট্ৰিক টন ঘেঁহু কিনিছে বুলি জনাইছে। এইবাৰ প্ৰায় 11% ঘেঁহু কমি গৈছে কিনাত। ইয়াৰ আগৰ বছৰ যিমান কিনিছিলে এইবাৰ তাৰ 11% কমাই কিনিছে, মানে নাই বজাৰত, মানে কৃষকৰ ওচৰত নাই, থাকিলেহে কিনিব। গতিকে ভাবক দিনক দিনেতো খোৱা মানুহৰ সংখ্যাটো বৃদ্ধি পাই গৈছে, মানুহৰ সংখ্যা বৃদ্ধি পাই গৈছে। গতিকে তেনে অৱস্থাত যদি আপোনাৰ কিনাটো কমি যায় তেনে কি হ'ব? আমাৰ অভাৱ হৈ যাব আৰু বস্তুৰ আল্টিমেটলি ক'বলৈ গ'লে দাম বাঢ়িব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংক কৰ্মচাৰীসকলৰ কাৰণে। আপুনি যদি বেংকত কাম কৰি আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকৰ কামৰ প্ৰেছাৰ এতিয়া অকণমান কমিব। আৰু তাৰ লগে লগে এইটো এটা খবৰ ওলাইছে যে বেংকত হয়তো চাকৰিৰ সংখ্যাটো কমি যাব পাৰে, বহুতো এমপ্লয়ি সংখ্যাটো কমাই দিব পাৰে বেংকসমূহে। এটা চৰকাৰী বেংকৰ কথা নকওঁ, মই প্ৰাইভেট বেংকবিলাকৰ কথা ক'বলৈ গৈ আছোঁ। প্ৰাইভেট বেংকবিলাকৰ যিসকল CEO থাকে বা যিসকল MD থাকে তেওঁলোকে বিচাৰে যে কেনেকৈ আমাৰ কষ্টিংটো, এক্সপেন্সটো আমি কমাব পাৰোঁ, কেনেকৈ আমি প্ৰফিটেবল হ'ব পাৰোঁ সেইটো তেওঁলোকে চিন্তা কৰি থাকে। আমাৰ চৰকাৰী বেংকবিলাকৰ কথা বাৰু নকওঁৱেই, সেইটো চৰকাৰে বুজিব। বাকি প্ৰাইভেটৰ কথা কৈ আছোঁ। প্ৰাইভেট বেংকবিলাকে সেইটোকে বিচাৰে কেনেকৈ আমাৰ এক্সপেন্সটো
ৰিডিউচ কৰিব পাৰোঁ আৰু আমাৰ প্ৰফিটটো ইনক্ৰিজ কৰিব পাৰোঁ সেইটোৰ ওপৰত চিন্তা চৰ্চা কৰি থাকে তো সেই সময়তে খবৰ ওলাইছে বেংকিং সেক্টৰৰ কাৰণে এটা ভাল খবৰ ওলাইছে আৰু এক প্ৰকাৰে বেয়া খবৰ ওলাইছে এটা বেংকিং সেক্টৰতো এআই হেল্প কৰিব বুলি জনাইছে এটা বেংকিং সেক্টৰত যেতিয়া নেকি এআই হেল্প কৰি দিব তেতিয়া কি হৈ যাব যিসকল নেকি ধৰি লওক আপোনাৰ মানুহে কাম কৰি আছে তেওঁলোকৰ চাকৰি যোৱাৰ চান্সেছ আছে মানে সম্ভাৱনা আছে কিয়নো চাওক কাৰণ মানুহে যিখিনি কাম কৰে সেই একেখিনি কাম যেতিয়া মেচিনেৰে অটোমেটিকলি কৰি দিব তেতিয়া মানুহৰ দৰকাৰ কিয় আছে গতিকে মানুহৰটো দৰকাৰ নাথাকিব সেই সময়ত তো গতিকতে বেংকৰ পৰা চাকৰিৰ অভাৱ হোৱাৰ মানে এটা অনুমান পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ফালে বাৰু বৰ্তমান সময়ত 4 লেন ৰাস্তা বনাইছে নেকি কমেন্ট এটা কৰি জনাব আমাৰ এইফালে 4 লেন ৰাস্তা বনাইছিলে তো বনোৱাৰ সময়ত কি হৈছে বহুতো দোকান চৰকাৰে উঠাই দিছে আৰু বহুতো মানুহৰ ঘৰ উঠাই দিছে কাৰণ চৰকাৰক মাটিৰ প্ৰয়োজন হৈছে ৰাস্তাটো বনাবৰ কাৰণে যিমানটো মাটিৰ প্ৰয়োজন হয় সিমানটো মাটি চৰকাৰে লৈ লৈছে তা বহুলোকে কৈছিলে যে চৰকাৰে যেটো মাটি লৈছে সেই মাটিটোৰ বিপৰীতে পইচা প্ৰদান কৰিব চৰকাৰে সেই ঘৰ ব্যক্তিক বা সেই দোকানখন উঠাই দিয়াৰ বাবে দোকানখনৰ যেটো পৰিমাণৰ পইচা সেই পইচাটো দিব বুলি শুনা পাইছিল কিন্তু আজিলৈকে বাৰু গম পোৱা নাই যে তেওঁলোকক দিলে নে নাই দিয়া তো আপোনালোকৰ ফালেও বাৰু তেনেকুৱা হয় নেকি আৰু আপোনালোকে যদি জানে মোক কমেন্ট এটা কৰি জনাবচোন চৰকাৰে যদি কাৰোবাৰ মাটি লয় মানে ৰাস্তা বনাবৰ কাৰণে বা কিবা বিল্ডিং বনাবৰ কাৰণে তেন্তে সেই ৰাস্তা বা বিল্ডিংৰ বাবদ পইচা প্ৰদান কৰে নে নকৰে মালিকক হেতু কমেন্ট এটা কৰি জনাব ঠিক এনেকুৱা ধৰণৰ এটা কেছ সুপ্ৰিম কোৰ্টত গৈছিল মানে কোনোবা এজন এক্স ব্যক্তিৰ মাটি চৰকাৰে লৈছিল আৰু চৰকাৰে লোৱাত সেই ব্যক্তিজনে সুপ্ৰিম কোৰ্টত কেছ কৰিলে যে মই মাটি চৰকাৰক নিদিও তেতিয়া সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছে যে আমাৰ যিমান বিলাক নেকি ব্যক্তিগত মাটি আছে যিমান বিলাক ব্যক্তিগত সম্পত্তি আছে ইনডাইৰেক্টলি সেইবিলাক চৰকাৰী সম্পত্তি বুলি ধৰিব পাৰি চৰকাৰক যদি ইচ্ছা হয় বা চৰকাৰক যদি প্ৰয়োজন হয় তেন্তে সেই সম্পত্তি চৰকাৰে লব পাৰে বুলি জনাইছে সম্পত্তি মানে আপুনি গাড়ী এখন কিনিছে সেইটো পাছৰ কথা মানে মাটি বাৰী এইবিলাক চৰকাৰে লব পাৰে যদিহে চৰকাৰৰ প্ৰয়োজন হয় সাপোজ এখন বৃহৎ যেনিবা ডাঙৰ ফুটবল ষ্টেডিয়াম বহাবৰ কাৰণে এটা চৰকাৰে যেনিবা ভাবিলে যে এইটো জায়গাত আমি এখন ডাঙৰ ফুটবল ষ্টেডিয়াম বঢ়াম তো সেই সময়ত প্ৰাইভেট মাটিতেই বহাব কিন্তু চৰকাৰৰ প্ৰয়োজন হৈছে যেহেতু তো তাৰ পৰা মাটি চৰকাৰে লৈ লব পাৰিব বুলি জনাইছে এতিয়া পইচাটো দিয়ে নিদিয়ে সেইটোৰ বিষয়ে ক্লিয়াৰ নহয় আই থিংক পইচা দিব সাকে কিয়নো নিদিব নহয় জানো কাৰোবাৰ ব্যক্তিগত মাটি লৈছে তো পইচাটো দিব সাকে অবিয়াসলি তো কৈছে যে আমাৰ যিবিলাক নেকি প্ৰাইভেট প্ৰপাৰ্টি আছে সেইবিলাকৰ অধিকাৰ আমাৰ আছে যদিও আমাৰ অধিকাৰ নাই কিয়নো তাত সম্পূৰ্ণৰূপে চৰকাৰৰো সম অধিকাৰ আছে আমাৰ যিমান অধিকাৰ আছে চৰকাৰৰো সেই একেই অধিকাৰ আছে মানে আমি যেটো ঘৰত বৰ্তমান বহি আছো এই মাটিডোখৰ আমাৰ অধিকাৰ আছে কিন্তু তাৰ লগে লগে আকৌ চৰকাৰৰ অধিকাৰ আছে কেতিয়াবা যদি ইফালে ৰাষ্ট্ৰ যায় বা ইয়াতে যদি এখন এটা ডাঙৰ পুল বহাব বিচাৰে তো চৰকাৰে আমাক উঠাই ইয়াতে পুল এটা বহাব পাৰে আৰু আমি হাজাৰবাৰ কেছ কৰিলেও সেই কেছ নাখাটিব চৰকাৰৰ ইচ্ছা হলে চৰকাৰে সেই মাটিডোখৰ লবই গতিকে এইটো আপোনালোকে বাৰু আগতে জানিছিলে নে নাই জনা কমেন্ট এটা কৰি জনাব যদি আগতে জনা নাছিলে তেন্তে প্লিজ ইমান এটা ইনফৰমেটিভ খবৰ দিছো লাইক এটা কৰিব নাপাহৰিব তো সেই কাৰণে পৰাপক্ষত আপোনালোকে একদম মেইন হাইৱেৰ লগতে মাটি নলব অকমান পাছলৈ লব কাৰণ চৰকাৰে কেতিয়া প্ৰয়োজন হয় কেতিয়া লৈ কি ঠিক আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কোভিশিল্ড ইনজেকশন লৈছিলে না নাই লোৱা কমেন্ট এটা কৰি জনাব যেতিয়া নেকি কোভিড-19 এ গোটেই ভাৰতবৰ্ষ আগৰি ধৰিছিলে তেতিয়া আপোনালোকে কোভিড-19 ৰ বেজি লৈছিলে না নাই লোৱা সেইটো এটা কমেন্ট এটা কৰি জনাব অকল আমাৰ ভাৰতবাসীয়ে যে কোভিড ইনজেকশন লৈছিলে তেনেকুৱা ধৰণৰ কথা নহয় ভাৰতৰ বাহিৰতো কোভিড ইনজেকশন দিয়া হৈছিল আৰু এটা কোভিড ইনজেকশন বনোৱা কোম্পানীৰ নাম আছিল এষ্ট্ৰাজেনিকা এই কোম্পানীটোৱে কোভিড ইনজেকশন বনাইছিলে বাহিৰত বেলেগ বুলি নাম কৈ বিকিছিলে আমাৰ ভাৰতত যেনিবা কোভিশিল্ড নামেৰে তেওঁলোকে ইনজেকশন বনাই বিক্ৰী কৰিছিলে এতিয়া বিৰাটে এটা ডাঙৰ তেওঁলোকে ষ্টেটমেন্ট দিছে ব্ৰিটেনৰ আদালতত তেওঁলোকে এটা ষ্টেটমেন্ট দিছে যে এই যে নেকি ইনজেকশন দিছিলে তেওঁলোকে সেই ইনজেকশনৰ সাইড ইফেক্ট আছে বুলি জনাইছে তেওঁলোকে কৈছে এই ইনজেকশন লোৱাৰ ফলত হাৰ্ট এটেক বা অন্যান্য মানুহৰ গাত ৰোগীৰ মানে মানুহ মৃত্যু মুখত পৰিব পাৰে বুলি জনাইছে যিসকলে ইনজেকশন লৈছিল হাৰ্ট এটেক প্ৰেছাৰ সুগাৰ কিডনি বিকল হোৱা তো এনেকুৱা ধৰণৰ
ৰোগী সংখ্যাটো বৃদ্ধি পাই মানুহ মৃত্যু মুখত পৰাৰ সম্ভাৱনাটো আছে বুলি তেওঁলোকে নিজে স্বয়ং ষ্টেটমেণ্ট দিছে এতিয়া চৰকাৰে ইনজেকচন দিছিলে নে জমদূত পঠাইছিলে আমাৰ ওচৰলৈ সেইটো মানে একদম স্বয়ং ভগৱানে জানে আৰু বাকি এইখিনিতে আৰু এটা আপোনালোকৰ কাৰণে খবৰ আছে কোভিড ইনজেকচনৰ লগতে জড়িত আপোনালোকে ইমান চিন্তা কৰিব নালাগে তেওঁলোকে ব্ৰিটেইনত এইটো ষ্টেটমেণ্ট দিছে কিন্তু তাৰ উপৰিও আমাৰ ভাৰতৰ এইমছৰ যিসকল ৰিচাৰ্চাৰ আছে যিসকল নেকি গৱেষক আছে গৱেষকসকলে কৈছে যে আপুনি কোভিড ইনজেকচন ললেই মৃত্যুমুখত নপৰে কোভিড ইনজেকচনটোৱে ডাইৰেক্টলি মৃত্যুমুখত নেপেলাই বুলি কৈছে যদি কিবা ধৰি লওক আপোনাৰ দেহত আগতে কিবা ধৰি লওক প্ৰবলেম আছিলে সেই প্ৰবলেমৰ ফলত আপোনালোকে মৃত্যুমুখত পৰিব পাৰে বুলি জনাইছে আৰু তাৰো চান্সেছ 0.002% বুলি জনাইছে 0.002% গতিকে আমি 0.002% দেখিবৰ কাৰণে সৰু লাগিছে কিন্তু গোটেই ভাৰতবৰ্ষৰ 140 মিলিয়ন কিমান বৰ্তমান আমাৰ মানুহ হৈ গলগে গোটেই ভাৰতবৰ্ষত তো ইমানখিনি মানুহৰ মাজত যদি 0.002% মানুহ মৰি গুচি যায় তেনে যথেষ্ট পৰিমাণৰ হ'ব মানুহ 1-2 লাখ মানুহ মৰি যোৱা হ'ব কোভিড ইনজেকচন লোৱাৰ কাৰণে গতিকে কৈছে যে ডাইৰেক্টলি নমৰে ইনজেকচনটোৰ কাৰণেই ডাইৰেক্টলি ধৰি লওক মানুহজন মৃত্যু মুখত নপৰে ধৰি লওক কিবা যদি আছিলে আগত তো সেইটো ক্ৰিয়া কৰিহে মৰিলে মৰিব পাৰে কিন্তু তাৰো চান্সেছ 0.002% কিন্তু আনফালে ব্ৰিটেইনত তেওঁলোকে কৈছে যে হয় আমি একসেপ্ট কৰিছো আমাৰ বেজিটোৰ পৰা এনেকুৱা ধৰণৰ ৰোগবিলাক হ'ব পাৰে মানুহ মৃত্যু মুখত পৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচন চলি আছে নিৰ্বাচন চলি থকাৰ মাজতেই ধুবুৰীৰ পৰা ওলাইছে এটা বিৰাটেই সাংঘাতিক খবৰ ওলাইছে ধুবুৰীৰ পৰা খবৰ ওলাইছে যে এইবাৰ ধুবুৰীত হয়তো আজমলৰ চৰকাৰ মানে আজমল নাথাকিব পাৰে বুলি জনাইছে খবৰ ওলোৱা অনুসৰি এইবাৰ ধুবুৰীত অখিল গগৈয়ে কপাই দিছে ধুবুৰীত এইবাৰ অখিল গগৈয়ে যি নেকি মিটিং কৰিছে সেই মিটিঙত হাজাৰ দৰ্শক দেখিবলৈ পোৱা গৈছে যোৱাকালি মই এখন মিটিঙৰ এটা ভিডিঅ' দেখিছিলোঁ যিটো ভিডিঅ'ত অখিল গগৈৰ মিটিং তেখেতে মানে ভাষণ দি আছিলে মানুহ দেখিছো সাংঘাতিক মানুহ যেনেকৈ নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰবালৈ গলে মানুহ হয় ঠিক তেনেকৈ অখিল গগৈ গলে মানুহ হৈছে ধুবুৰী ডিস্ট্ৰিক্টত তো সেই সময়তে আকৌ প্ৰিজুষ হাজৰিকা দেৱে অখিল গগৈ এফালে লুৰিনজ্যোতি গগৈ আৰু অন্যথা গৌৰৱ গগৈৰ ওপৰত এলিগেশ্যন লগাইছিলে যে উজনি অসমৰ পৰা তিনিটা গগৈ আহি নামনি অসমত গুণ্ডাগিৰি কৰি আছে বুলি তেখেতে কৈছে কিন্তু এসময়ত আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে উজনি অসমৰ পৰা যদি লৰাবিলাক ওলাই যায় নামনি অসমলৈ তেন্তে নামনি অসমৰ পৰা মুছলিম সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব বুলি কৈছিলে গোটেই অসমৰ পৰাই মুছলিম নাইকিয়া কৰি দিব বুলি কৈছিলে এতিয়া তিনিটা গগৈ যাওঁতে গুণ্ডাগিৰি কৰা হৈ গ'ল গতিকে গোটেই গগৈ মুখা যদি যাবলৈ হয় কি হ'ব বাৰু তো বন্ধু হৈ গ'ল এটা ধেমালি কৰিছোঁ আৰু বাকি যি কি নহওক আপোনালোকৰ কি লাগে এইবাৰ ধুবুৰীত বাৰু আজমল জিকিবনে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটে এটা সেনসিটিভ খবৰ ওলাইছে কাক লৈ কাখন আমাৰ ভাৰতবৰ্ষত বৰ্তমান গৃহীত হ'ল তো আমাৰ অসমতো গৃহীত হ'ল সেইটো আপোনালোকে নিশ্চয় জানে তো কাখনক লৈ আমাৰ অসমবাসীয়ে বিৰাটে হাই হুলস্থুল কৰিলে 4জনকৈ লোক শহীদো হ'ল কিন্তু তাৰ পাছতো কাখন বলবৎ কৰিহে এৰিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে কাখন লাগু হোৱাৰ পাছত যদি এজনো বিদেশী মানুহে যদি নাগৰিকত্ব লাভ কৰে তেন্তে আপোনালোকে আমাক কব তেতিয়া কব তেখেতে মানে এনেকৈ দমভালি মাৰিছিলে আৰু এতিয়া খবৰ শুনা পাইছো মাত্ৰ 50 টকাতে বোলে এজন বিদেশী লোকে নাগৰিকত্ব পাব পাৰিব অসমৰ তো সেই সময়তে খবৰ ওলাইছে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে কেন্দ্ৰীয় মন্ত্ৰীজনৰ নাম হৈছে কিৰেণ ৰিজু তেখেতে আজিৰ পৰা কিছুদিন পূৰ্বে এটা ষ্টেটমেন্ট দিছিলে তেখেতে কৈছিলে যে অৰুণাচল প্ৰদেশত চাকমা আৰু হাজং সকলক যিসকল নেকি শৰণাৰ্থী আছে চাকমা আৰু হাজং তো তেওঁলোকক অৰুণাচলত স্থান দিব বুলি কৈছিলে শৰণাৰ্থী সকলক কিন্তু অৰুণাচলৰ চৰকাৰে একদম পুৰা সাফাকে কৰি দিছে যে আমি তেওঁলোকক ইয়াতে সংস্থাপন নিদিও বা আমাৰ ইয়াতে থাকিবলৈ নিদো কাৰণ অৰুণাচলৰ মানুহবিলাক অৰুণাচলৰ জনসাধাৰণবিলাক বিৰাট ষ্ট্ৰিক্ট তো তাতে আপুনি কাম বন কৰিবলৈ যাওক কোনো আপত্তি নাই তেওঁলোকৰ তাতে ম্যাক্সিমাম বাহিৰৰ মানুহে গৈ কাম কৰি আছে তেওঁলোকৰ কোনো আপত্তি নাই আপোনাৰ লগত ভালদৰে থাকিব আপোনাৰ লগত ভালদৰে খাব কিন্তু যেতিয়া নেকি আপোনালোকে তেওঁলোকৰ লগত 2 নম্বৰী কৰিবলৈ ল'ব ন তো তেওঁলোকে গোটে সাফা কৰি দিব
তেওঁলোকৰ মানে মানুহবিলাক তেনেকুৱা ধৰণৰ সহজ সৰলো কিন্তু খঙালো গতিকে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে জানে ইয়াৰ আগত এবাৰ তেওঁলোকৰ তাতে কিমান হাংগামা হৈ গৈছিল গতিকে এই বিদেশী মহাক যদি নি তাতে তেওঁলোকে স্থান দিয়ে শৰণাৰ্থীসকলক তো অৰুণাচলৰ জনসাধাৰণে কি কৰি পেলাব তাৰ কোনো ঠিক নাই সেইকাৰণে হয়তো অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে সিধাকে কৈ দিছে যে আমি ইয়াতে সংস্থাপন নিদিওঁ সেই সকল শৰণাৰ্থীক এতিয়া এজন দুজনটো শৰণাৰ্থী নহয় হাজাৰ হাজাৰ শৰণাৰ্থী আহিব তাতে মানে দিব বুলি কৈছিলে মানে অৰুণাচলৰ নাগৰিকত্ব দিব বুলি কৈছিলে এতিয়া অৰুণাচলে ডাইৰেক্টলি মানা কৰি দিছে অৰুণাচলে ডাইৰেক্টলি মানা কৰাৰ পাছতেই অমিত শাহ ডাঙৰীয়া দেৱে অসমলৈ নিৰ্দেশনা দিছে যে অসমত সেই সকল শৰণাৰ্থীক ইয়াতে জাগা দিব অসমৰ নাগৰিকত্ব প্ৰদান কৰিব অসমত তেওঁলোকক স্থান দিব এতিয়া বন্ধু বান্ধৱীসকল এই সন্দৰ্ভত কিন্তু বৰ্তমানলৈকে কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী হওক বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও একো ষ্টেটমেণ্ট দিয়া দেখা পোৱা নাই নিউজত প্ৰকাশ হৈ আছে কিন্তু তাৰ পাছতো এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এটা ৱৰ্ড মতা দেখা নাই যে এই কথাটো সঁচাকৈ সঁচা নে মিছা অপবাদ তুলিছে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এই সন্দৰ্ভত কিন্তু এটাও কথা মাত নামাতিলে কিন্তু কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অমিত শাহ ডাঙৰীয়ালৈ কুৱেশ্যন সুধিছিলে যে এইজন ব্যক্তিয়ে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যে যিটো নেকি এলিগ্ৰেশ্যন লগাইছে সেই এলিগ্ৰেশ্যনটো সঁচা নে মিছা সঁচাকৈ অসমত সেই সকল শৰণাৰ্থীক জেগা দিব নেকি আমাৰ অসমলৈও আহি গ'ল অমিত শাহ ডাঙৰীয়া কিন্তু অসমলৈ অহাৰ পাছতো তেখেতে এই সন্দৰ্ভত এটা ৱৰ্ড নামাতিলে মানে আমি ইনডাইৰেক্টলি এইটোৱে বুজিব বিচাৰোঁ তেওঁলোকে নিৰ্বাচনলৈকে ঠাণ্ডাকে আছে কাৰণ আকৌ যদি সেই কথাটো উলিয়াই দিবলৈ হয় তেওঁলোকে অসমত নিজেকে সেইটো কথা জানে তো সেইকাৰণে হয়তো নিৰ্বাচনৰ সময়ছোৱাত তেখেতে এটাও কথা ক'ব বিচৰা নাই নিৰ্বাচনৰ পাছত হয়তো এই সন্দৰ্ভত আমি ভালদৰে জানিম যে সঁচাকৈয়ে তেওঁলোকক ইয়াতে স্থান দিব নেকি আৰু যদি দিয়ে কিন্তু কি হ'ব তাৰ কোনো ঠিক নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰা হ'ল আৰু লোকসভা নিৰ্বাচন হয়তো আদায় হৈ যাব তেখেত জেলৰ পৰা ওলাই আহিবলৈ নাপাব জেলতেই হয়তো থাকিব লাগিব তেখেতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈকে নাপালে নিৰ্বাচনৰ প্ৰচাৰ নচলোৱাকৈ তেখেতে বৰ্তমান তিহাৰ জেলত ভৰ্তি হৈ আছে তেখেতলৈ প্ৰায় 6খনকৈ সমন জাৰি কৰা হৈছিল হাজিৰ হ'বৰ কাৰণে তাৰ পাছতো তেখেতে হাজিৰ হোৱা নাছিলে আৰু অৱশেষত গৈ ইডিয়ে তেখেতক এৰেষ্ট কৰিব লগা হ'ল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া উচ্চতম ন্যায়ালয়ে ইডিলৈ প্ৰশ্ন তুলিছে উচ্চতম ন্যায়ালয়ে হয়তো কিবা এটা চাগে উংঘাম পাইছে কিবা এটা বুজি পাইছে কাৰণ এইকেইদিন যিবিলাক নেকি আম আদমি পাৰ্টিৰ তৰফৰ পৰা যিবিলাক তেওঁলোকে মানে সবুত দি আছে যিবিলাক প্ৰমাণ দি আছে সেই প্ৰমাণবিলাকে অকণমান বেলেগ ফালে গতি কৰাই নিছে কেছটি এতিয়া উচ্চতম ন্যায়ালয়ে ইডিক প্ৰশ্ন সুধিছে যে তোমালোকে কিয় নিৰ্বাচনৰ পূৰ্বেই অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰিব লগা হ'ল তোমালোকে কিয় 6খন সমন দিয়াৰলৈকে ৰখি থাকিলা তোমালোকে আগতেওতো এৰেষ্ট কৰিব পাৰিলাহেঁতেন কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এৰেষ্ট কৰিলা তো ইয়াৰ উত্তৰ বিচাৰিছে এতিয়া ইডিক উচ্চতম ন্যায়ালয়ে এতিয়া উচ্চতম ন্যায়ালয়ে এই উত্তৰ দিব লাগিব ইডিয়ে দেখা যাওক যে কি উত্তৰ দিয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পতঞ্জলি কোম্পানীৰ ওপৰত পতঞ্জলিৰ কোম্পানী বাবা ৰামদেৱৰ ওপৰত পতঞ্জলি কোম্পানীৰ প্ৰায় 14টাকৈ সামগ্ৰী বেন কৰি দিলে উচ্চতৰ ন্যায়ালয়ে প্ৰায় 14টাকৈ সামগ্ৰী বেন কৰিলে আৰু এই সামগ্ৰীসমূহত কিছুমান এনেকুৱা বস্তু পোৱা গৈছে যিবিলাকে নেকি মানুহৰ ক্ষতি সাধন কৰিব পাৰে আৰু তাৰ লগে লগে পতঞ্জলি কোম্পানীলৈ এক প্ৰকাৰৰ ক'ব গ'লে ৱাৰ্নিং প্ৰদান কৰিছে কাৰণ পতঞ্জলি কোম্পানীয়ে মানুহক বিভ্ৰান্তিমূলক এডছবিলাক দেখুৱায় মানে এডভাৰটাইজমেণ্টবিলাক দেখুৱায় তেওঁলোকৰ সামগ্ৰীবিলাক বিক্ৰী কৰি আছিলে গতিকে তেওঁলোকৰ ওপৰত ধমক লগাইছে আৰু তেওঁলোকৰ 14টাকৈ সামগ্ৰী বেন কৰি দিলে উচ্চতৰ ন্যায়ালয়ৰ তৰফৰ পৰা আপোনালোকে চাবচোন পতঞ্জলি কোম্পানীৰ যিমানকেইটা প্ৰডাক্ট আছে যিমানবিলাক প্ৰডাক্ট আছে প্ৰত্যেকবিধ প্ৰডাক্ট কপি কৰা যেন লাগে অন্য এটা কোম্পানীৰ একেই সেম বস্তু থাকিব কেৱল নামটো বেলেগ পতঞ্জলি কপি কৰা যেন নালাগেনে তো পতঞ্জলি প্ৰায় 14টাকৈ বস্তু বন্ধ কৰি দিছে আৰু উচ্চতৰ ন্যায়ালয়ে উত্তৰাখণ্ডৰ চৰকাৰক ধমক লগাইছে যে তোমালোকে ইমান দিনে কিয় সেই 14টা বস্তু বেন কৰা নাছিলে ধমক লগাই দিছে কাৰণ উচ্চতৰ ন্যায়ালয় যিসকল জাষ্টিছ থাকে বা যিসকল নেকি জাজ থাকে তেওঁলোক কোনো ধৰণৰ চৰকাৰৰ অধীন নহয় তেওঁলোকে স্বয়ং নিজে সিদ্ধান্ত লয় কোনোবা হয়তো চৰকাৰ বা কাৰোবাৰ অধীনত হ'ব পাৰে কোনোবা চৰকাৰ হয়তো কোনোবা ধৰি লওক আপোনাৰ বিজনেছমেনৰ অধীনত থাকিব পাৰে
কিন্তু যিসকল নেকি জাজ থাকে তেওঁলোকতো কাৰো অধীনত নহয় জানো গতিকে ধমক লগাইছে যে তোমালোকে ইমান দিনে কিয় বাট চাই আছিলা ইমান দিনে কিয় তেওঁলোকৰ ওপৰত কেছ কৰা নাছিলা সেই প্ৰডাক্ট কেইটাৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা আজিৰ পৰা কিছুদিন পূৰ্বে মণিপুৰত এটা ঘটনা হৈছিলে এগৰাকী ছোৱালীক লেংটা কৰি ৰাজপথত খুজ কৰাই নিছিলে আৰু সেই ছোৱালীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিলে আপোনালোকে হয়তো জানে কুকি আৰু মেটেই সম্প্ৰদায়ৰ মাজত যি নেকি কাজিয়া হৈছিলে সেই কাজিয়াৰ ফলস্বৰূপে এগৰাকী ছোৱালীক তেনেকুৱা ধৰণৰ কৰা হৈছিলে আপোনালোকে হয়তো ভিডিঅ'টো চাইছিলে যাৰ পাছৰে পৰা এতিয়া পৰ্যন্ত মণিপুৰত অশান্তি হৈ আছে মণিপুৰ অশান্ত হৈ আছে তো সেই সময়তে খবৰ ওলাইছে তাৰে মূল অভিযুক্ত ছজনক এতিয়া আটক কৰিছে বুলি জনাইছে CBI দাখিল কৰা তথ্যত ধৰা পৰা গৈছে ছজনক আটক কৰিছে আৰু তাৰে ভিতৰত এজন কিশোৰ আছিল বুলি জনাইছে এজন কিশোৰ আছিল বোলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাহৰ আৰম্ভণিতে আপোনালোকে ব্যৱহাৰ কৰা কমাৰ্চিয়েল LPG সিলিন্ডাৰৰ দামটো কমিছে বুলি জনাইছে বেছি কমা নাই চিন্তা কৰিব নালাগে মাত্ৰ 19 টকা চিন্তা কৰিব নালাগে বুলি এই কাৰণে কৈছো আপোনালোকে হয়তো জানেই যে আজিকালি দাম বস্তুৰ বাঢ়িয়ে থাকে আমাৰ দাম কমিলেহে চিন্তা লাগে যে দাম কমাইছে 100 টকা দাম আকৌ বঢ়াই দিব নেকি 500 টকা গতিকে 19 টকা দাম কমিছে মানে দাম বেছি নবঢ়ায় বঢ়াব কিমান 20 টকা আকৌ দাম বঢ়াব বা 25 টকা দাম বঢ়াব গতিকে বেছি দাম কমা নাই হেতু কাৰণে আমি চিন্তা কৰিব নালাগে তো বন্ধু-বান্ধৱীসকল 1 তাৰিখৰ দিনাখনেই আমাৰ অসমত কেবাটাও নতুনকৈ নিয়ম সলনি হৈছে ভাৰতবৰ্ষত কেবাটাও নতুনকৈ নিয়ম সলনি হৈছে মই ইয়াৰ ওপৰত আপোনালোকৰ কাৰণে মোৰ দ্বিতীয়টো চেনেল আপোন নিউজত এটা ভিডিঅ' বনাইছো আপোনালোকে গৈ চাবগে পাৰে আপোন নিউজত তো পুংখানুপুংখভাৱে আপোনালোকক জনাইছো যে কি নিয়ম সলনি হৈছে কি নিয়ম সলনি হোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুকেশ আম্বানীৰ ওপৰত মুকেশ আম্বানী এজন বিৰাটে ব্ৰিলিয়াণ্ট বিজনেছমেন তেখেতে যিটো ক্ষেত্ৰতে যায় সেই ক্ষেত্ৰটোতে সিক্সাৰ মাৰি হেৰে তেখেতে টেলিকম ইণ্ডাষ্ট্ৰীত আহিলে টেলিকম ইণ্ডাষ্ট্ৰীত অহাৰ পাছত বাকি কোম্পানী বিলাকৰ জিনা হাৰাম কৰি দিলে আনকি 2-3টা কোম্পানী বন্ধও হৈ গল ভাৰতবৰ্ষত ডকোমো নামেৰে এটা কোম্পানী আছিল সেই কোম্পানীৰ এতিয়া নামো নিশান নাই ভোডাফোনৰ প্ৰায় নামো নিশান নাই বুলি ক'ব লাগিব কাৰণ ভোডাফোন আৰু আইডিয়া এতিয়া এক হৈ গল মানে মাৰ্চ হৈ গল গতিকে ভোডাফোনৰ নামো নিশান নাই বুলি ক'ব পাৰি তাৰ পাছতে আকৌ এয়াৰসেলৰটো একেবাৰে নামো নিশান নাই প্ৰথমে এয়াৰসেল ভাগিলে ভাৰতবৰ্ষৰ পৰা তেওঁলোকৰ অৱস্থা বেয়া হৈ গল তো যেটো ক্ষেত্ৰতেই যায় মুকেশ আম্বানী সেই ক্ষেত্ৰতেই সিক্সাৰ মাৰিহে তেখেতে উভতি আহে তো বন্ধু-বান্ধৱীসকল এতিয়া খবৰ ওলাইছে কোল্ড ড্ৰিংকছৰ ক্ষেত্ৰত নামিছে মুকেশ আম্বানী কেম্পা কোলাৰ নামেৰে তেখেতে নতুনকৈ এটা ব্ৰেণ্ডৰ শুভাৰম্ভণি কৰিছে তো খবৰ পোৱা অনুসৰি এই কোম্পানীটো বোলে আগৰ পৰাই আছিল কিন্তু তেখেতে এই কোম্পানীটোক একুয়াৰ কৰিছে মানে তেখেতে এই কোম্পানীটোক কিনিছে কেম্পা কোলা কোম্পানীটো কিনিছে এতিয়া এই কোম্পানীটোৱে ইমানেই সস্তাত কোল্ড ড্ৰিংকছ প্ৰভাইড কৰিছে মানুহক বাকি কোল্ড ড্ৰিংকছ কোম্পানী বিলাক বিপদত পৰি গৈছে কাৰণ মুকেশ আম্বানীৰ বিজনেছ ষ্ট্ৰেটেজি বেলেগ ধৰণৰ তো তেখেতে দি দিছে কম দামত কিন্তু বাকি বিলাকেটো দিব পৰা নাই ন তো এতিয়া চিন্তাত পৰি গৈছে বাকি বিলাক মানুহ যে যদি কম দামতেই পাই যায় তো মানুহটো সেইটোৱে খাব তো আমাৰ কি হ'ব এনেকুৱা ধৰণৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে IPL খেল চলি আছে IPL খেল চলি থকাৰ মাজতে বিভিন্নজন লোকে জুৱা খেলো পাতি দিছে IPL কেন্দ্ৰ কৰি এপ্লিকেশন বিলাকটো আছে আৰু আজিকালি ঢেৰ এপ্লিকেশন আছে যিবিলাক এপ্লিকেশন নেকি স্বয়ং প্লেয়াৰ সকলে প্ৰমোট কৰে আৰু আমাৰ নিচিনা ইউটিউবাৰ বিলাকেও প্ৰমোট কৰি থাকো মাজে সময় পইচাৰ কাৰণে সবই প্ৰমোট কৰে তেনেকুৱা ধৰণৰ এপ্লিকেশন বিলাক তো এপ্লিকেশন বিলাকৰ কথা বাৰু বাদ দিলো কিন্তু কিছু জায়গাত IPL কেন্দ্ৰ কৰি জুৱা খেলো অনুষ্ঠিত হয় আমাৰ ইফালে বাৰু আমি হিবিলাক দেখা নাপাও কিন্তু টাউন এৰিয়া সাইডত এনেকুৱা ধৰণৰ মনে মনে লুকাই চুৰ কৰি জুৱা খেল হয় মানে এইবিলাক IPL খেলক কেন্দ্ৰ কৰি এতিয়া আপোনালোকে যদি তেনেকুৱা ধৰণৰ দেখা পায় তো আপোনালোকে কমপ্লেইন কৰিব পাৰে অসম চৰকাৰক বা অসম আৰক্ষীক আপোনালোকে কমপ্লেইন কৰিব পাৰে তো তাৰ কাৰণে কেইটামান নাম্বাৰ মুকলি কৰিছে আপোনালোকৰ বাবে নাম্বাৰ কেইটা টুকি ৰাখক আপোনালোকে যদি দেখা পায় কমপ্লেইন কৰিব পাৰিব আপোনালোকৰ তথ্য গোপনে ৰখা হ'ব কোনে কমপ্লেইন কৰিছিলে কি কৰিছিলে সকলো বিলাক গোপনে ৰখা হ'ব নাম্বাৰ কেইটা আপোনালোকে টুকি ৰাখক নাম্বাৰ হৈছে 6026900672 অন্যটা হৈছে 6026900673 অন্যটা হৈছে 6026903349 নাম্বাৰ কেইটা সেভ কৰি ৰাখক আপোনালোকে যদি কেতিয়াবা দেখা পায় কমপ্লেইন কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত তৃতীয়টো পৰ্যায়ৰ নিৰ্বাচন মে মাহত অনুষ্ঠিত কৰা হ'ব মানে মে মাহ সোমালেই বাৰু তো তৃতীয়টো পৰ্যায়ৰ নিৰ্বাচন হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছত নিৰ্বাচন আৰু আদায় হ'ব তাৰ পাছত ফলাফল ঘোষণা কৰা হ'ব
তাৰ পাছত আমি গম পাম যে কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰে, কাৰ প্ৰধানমন্ত্ৰী হয়। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে বৰ্তমান সময়ত, আৰু নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতেই তেখেতে ঘোষণা কৰিছে যে নিৰ্বাচনৰ পাছতেই প্ৰায় 50,000 নতুনকৈ চাকৰিৰ পদ মুকলি কৰিব বুলি জনাইছে। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন চলাই থাকক, চাকৰি ওলাই আছে আৰু এপ্লাইটো আপোনালোকে কৰি গ'লেই সেইখিনিও পৰীক্ষা অনুষ্ঠিত কৰা হ'ব হয়তো নিৰ্বাচনৰ পাছতেই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিন দাৰ ওপৰত। জুবিন দাই মাজুলীত প্ৰগ্ৰেম কৰিবলৈ গৈছিলে। মাজুলীত তেখেতকতো নিষিদ্ধ কৰা হৈছিলে, এতিয়া আকৌ মাজুলীত তেখেতে প্ৰগ্ৰেম কৰিবলৈ গ'ল, কোনে মাতিলে নাজানো বাৰু, বাকী যি কি নহওক। তো জুবিন দাই মাজুলীত প্ৰগ্ৰেম কৰিবলৈ গৈছিলে। এইকেইদিন বতৰটো আপোনালোকেতো জানেই, বতৰ বেয়া। তো তেখেতে য'ত গাড়ী ৰখাইছিলে, গাড়ী ৰখাৰ জেগাৰ পৰা য'ত তেখেতে মানে ধৰি লওক ষ্টেজটোলৈ যথেষ্ট দূৰ আছিলে। তো এই জেগাডোখৰ তেখেতক জেচিবিত উঠাই লৈ যোৱা হ'ল মঞ্চলৈকে। তো এইটো হয়তো চাগে আমাৰ অসমত বিহু কমিটিৰ হিষ্ট্ৰীত চাগে এইটো প্ৰথম হৈছে কোনোবা এজন ছিংগাৰক তেখেতৰ গাড়ীৰ পৰা ষ্টেজলৈ জেচিবিত লৈ গৈছে। আৰু তেখেতে কৈছে যে মই গান গাবলৈ আহোঁতে বিভিন্ন বাহনত আহিছোঁ, কোনোবা এটা জেগাততো তেখেতক কোচতো বোলে লৈ গৈছিলে, কিন্তু জেচিবিত বোলে তেখেতে প্ৰথমবাৰৰ কাৰণে আহিছে গান গাবলৈ যাওঁতে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইবাৰ নিৰ্বাচনত বহুতো কম লোকে পাৰ্টিচিপেট কৰিছে, মানে পাৰ্টিচিপেট নহয়, এইটো পাৰ্টিচিপেট বুলি ক'লে ভুল হ'ব। বহুতো কম লোকে এইবাৰ ভোটদান কৰিছে এইবাৰ লোকসভা নিৰ্বাচনত। তো বন্ধু বান্ধৱীসকল, আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এতিয়া ঘোষণা কৰিছে যে কিমান শতাংশ মানুহে নিৰ্বাচনত ভোটদান কৰিছে। তো বন্ধু বান্ধৱীসকল, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল। তো প্ৰথম পৰ্যায়ত প্ৰায় 66.14% লোকে ভোট দিছিলে, আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় 66.71% লোকে ভোট দিছে বুলি জনাইছে। মানে বাকী লোকে ভোটেই নিদিলে, তেখেতৰ নাম আছে কিন্তু তথাপিও ভোট দিয়া নাই। মানে এইটোৱে কি বুজায় যে মানে বহুলোকে হয়তো চাগে কৰ্মব্যস্ততাৰ কাৰণে দিব পৰা নাই, আৰু বহুলোকে হয়তো চাগে নিদিও বুলি দিয়া নাই, এনেকুৱা ধৰণৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা কেইবছৰমান পূৰ্বে আমাৰ ভাৰতবৰ্ষত ৰোজভেলি নামেৰে এটা কোম্পানী আহিছিলে, আৰু ৰোজভেলিত বহুতো লোকে পইচা জমা কৰিছিলে। আপোনালোকেও পইচা জমা কৰিছিলে নেকি, কমেণ্ট এটা কৰি জনাব। এতিয়া ৰোজভেলিত যিসকল লোকে পইচা জমা কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকৰো যদি পইচা জমা হৈ আছিলে ৰোজভেলিত, তেন্তে আপোনালোকে ৰোজভেলিৰ পইচা ঘূৰাই পাব বুলি জনাইছে। আমাৰ ভাৰতৰ ষ্টক মাৰ্কেট এক্সচেঞ্জ সেবিয়ে জনাইছে যে সেবিয়ে ৰোজভেলিৰ যিখিনি সম্পত্তি জব্দ কৰিছিলে ৰোজভেলি কোম্পানী বন্ধ হৈ যোৱাৰ পাছত, তো সেই কোম্পানী এতিয়া নিলাম কৰিব বুলি জনাইছে, সেই সম্পত্তি নিলাম কৰিব বুলি জনাইছে সেবি তৰফৰ পৰা। আৰু সেবিয়ে জনাইছে যে যিসকল লোকে নেকি ৰোজভেলিত পইচা জমা কৰিছিলে, পইচা ডিপজিট কৰিছিলে, তেওঁলোকৰ সমস্ত টকা এতিয়া সেবি তৰফৰ পৰা ঘূৰাই দিয়া হ'ব। এতিয়া বহুলোকে ভাবিব যে এইটো মোদী চৰকাৰে ঘূৰাই দিলে, যেনেকৈ নেকি সাহাৰা পইচাবিলাক ঘূৰাই দিছিলে, ভাবিছে মোদী চৰকাৰে ঘূৰাই দিছে, কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়। একজেক্টলি ঘটনাটো হয় এনেকুৱা ধৰণৰ যে সেইটোৰ কাৰণে এটা পাৰ্টিকুলাৰ ধৰি লওক এটা বেলেগ মানুহ থাকে, তো তেওঁলোকে সিদ্ধান্ত লয় যে কি কৰিলে নকৰিলে ভাল হ'ব। তো খালি যেনিবা কি হয়, চৰকাৰখন বোলে কাৰ আছিলে, আমুকৰ চৰকাৰ আছিলে, তো তেওঁলোকে সেই বস্তুটোক মানে সহায় কৰি দিয়ে মানুহৰ ওচৰত গৈ পাবৰ কাৰণে। চৰকাৰৰ পকেটৰ পৰা পইচাটো নিদিয়ে, সেই বস্তুটো বিক্ৰী কৰি পিনে তাৰ পৰা যিটো পইচা পায় সেই পইচাটো জনসাধাৰণক বিতৰণ কৰি দিয়ে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে মৰমৰ, আনকি লখিমপুৰৰ ল'ৰা মৌচুম গগৈৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। যোৱাকালি মৌচুম গগৈ, যোৱাকালি নহয়, আই থিংক পৰহি দিনাখন কোনোবা এটা জেগাত প্ৰগ্ৰেম কৰি আছিলে, ক'ত আছিলে একজেক্টলি এইটো ধৰিব পৰা নাই। সৰু এটা ভিডিঅ' ক্লিপ দেখিছোঁ, মৌচুম গগৈয়ে গান গাই থকাৰ অৱস্থাত মঞ্চত এজন ব্যক্তিয়ে উঠি আহি তেখেতক কাণত ফুচফুচাই কিবা এটা কৈ গ'ল। তাৰপাছত মৌচুম গগৈয়ে কৈছে যে কি ক'লে তেখেতে, তো তেখেতক হেনো কৈছে যে ৰাতি 1টা বজাত কি বাল গান গাই আছ। তো এনেকুৱা ধৰণৰ মানে আজিকালি বেয়া বিহেভ কৰে যিসকল মানে কলা কৌশলী থাকে তেওঁলোকক, যিসকল নেকি ধনী মানুহ আছে, যিসকল নেকি ধৰি লওক এতিয়া বিজনেছমেন বুলিয়ে ক'ব লাগিব আজিকালি, আৰু যোনে যোনে বিহু পাতে প্ৰায়বিলাক বিজনেছমেনে। তো বিজনেছমেনসকলে সেই কলা কৌশলীৰনো কি মৰ্যাদা বুজি পাব, নহয় জানো? সেইজনে কিমান কষ্ট কৰি, কিমান সাধনা কৰি ইমান এটা ষ্টেজত পাইছে, ইমান এটা ডাঙৰ ষ্টেজত পাইছে। এতিয়া যিজনে সেই কামটো কৰিছিলে ভিডিঅ' ফুটেজটো পূৰা ভাইৰেলে হৈ আছে। মোৰ মতে তেওঁলোকৰ ওপৰত প্ৰশাসনে কিবা এটা ব্যৱস্থা ল'বই লাগে, নহ'লে আজিকালি মানুহবিলাকৰ অটপালি বাঢ়ি গৈছে। মানুহবিলাকক মাতি আনিব, পইচা পাতি নিদিব, পাছত অভদ্ৰামি কৰে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে।
গৰমৰ দিন চলি আছে গৰমৰ দিনত আপোনালোকে হয়তো তৰমুজ খুবেই খায় নহয় জানো নিশ্চয় খাই চাগে আপোনালোকে তো আপোনালোকে বজাৰৰ পৰা যেতিয়া নেকি তৰমুজ কিনিবলৈ যায় অকনমান সাৱধান হওক কিয়নো খবৰ ওলাইছে যে বজাৰত যিবিলাক তৰমুজ বিক্ৰী হয় ম্যাক্সিমাম তৰমুজত আজিকালি কালাৰ মিলোৱা হয় কালাৰ মিলাই দিয়া হয় ৰঙা ৰঙা যে দেখো তো কালাৰ মিক্স কৰা হয় যাৰ ফলত নেকি আমাৰ শৰীৰৰ বহু পৰিমাণে ক্ষতি হয় তো আপোনালোকে বেলেগ চাব নালাগে আজিকালি এটা বস্তু চাব পিয়াজ এটা কিনি আনিব তাজা তাজা পিয়াজটো কিনি আনি আপোনালোকে ওপৰৰ বাকলিটো গুচাই পিনে আপোনালোকে ধুই চাব ৰঙা ৰঙা আজিকালি পানী ওলায় পিয়াজৰ পৰা আগতে পিয়াজ কাটিলে মানে নাকত ধৰে চকুত ধৰে আজিকালি পিয়াজে কালাৰ ওলায় পিয়াজৰ পৰা তো আজিকালি সব বস্তুবিলাক 2 নম্বৰী হৈ গ'ল তো পিয়াজটো হয়তো চাগে কালাৰ আজিকালি মিহলি কৰি দিয়ে তাজা দেখিবৰ কাৰণে ৰঙা দেখিবৰ কাৰণে তো তৰমুজতো প্ৰচুৰ পৰিমাণে কালাৰ মিহলি কৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি বজাৰৰ পৰা এটা ভাল তৰমুজ কিনি আনি খাব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে স্ক্ৰিনত মই এখন ফটো দি দিছো তো ফটোখনত চাওক আপোনালোকে এটা তৰমুজ চাওক আপোনালোকে সকলো ফালে নীলা আছে অকনমান ঠাই হালধীয়া আছে আৰু অন্যটো তৰমুজ চাওক সকলো ফালে নীলা আছে অকনমান ঠাই হালধীয়া আছে আমি এনেকুৱা তৰমুজ যদি সৰ্বসাধাৰণে দেখো তো আমি সৰ্বসাধাৰণত কি কৰো এনেকুৱা ধৰণৰ তৰমুজবিলাক কিনি নানো এই তৰমুজবিলাক আমি বেয়া বুলি ভাবো কিন্তু এই তৰমুজবিলাকহে ভাল মানে পুৰা পইনত হোৱা তৰমুজ হৈছে এই কেইটা য'ত নেকি কোনো ধৰণৰ কালাৰ এডেট নাথাকে গতিকে এনেকুৱা ধৰণৰ তৰমুজবিলাক আপোনালোকে কিনি আনি খাব তো এইটোটা মোৰ ফালৰ পৰা আপোনালোকলৈ একদম পুৰা হাৰ্ডলি ৰিকুৱেষ্ট তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম